যিটো অট'নমাছ কাউন্সিলৰ এলেকা তাত যদি আপুনি যোৱা ৰাজনৈতিক বিভিন্ন নিৰ্বাচনবিলাকৰ ইতিহাস চাই আপুনি দেখিব যে অঞ্চলটোত আমাৰ 6 গৰাকী বিধায়ক এতিয়াও অসম বিধানসভাত আছে আৰু যোৱা লোকসভা নিৰ্বাচনত গুৱাহাটী আমাৰ যিগৰাকী প্ৰাৰ্থী আছিলে এই অঞ্চলটোত আমাৰ দলীয় নেতা কৰ্মী সকলো মিলি যথেষ্ট আমি এটা হাৰিব পাৰোঁ কিন্তু জনসমৰ্থন আমি যথেষ্ট পাইছোঁ আৰু যোৱাবাৰৰ ৰাভা আসাম অট'নমাছ কাউন্সিল ইলেকশ্যনত ৰাইজে আমি সংখ্যা হিচাপে চিট বেছি নাপালোঁ কিন্তু ভোট হিচাপে আমি এটা ভাল প্ৰতিযোগিতা আমি অৱতীৰ্ণ হৈছিলোঁ এতিয়া আমাৰ এই ধনবল বিজেপিৰ লগত নোৱাৰোঁ কাৰণ আমাৰ চিণ্ডিকেটৰ পইচা নাই আমাৰ বাহুবল নাই গভৰ্ণমেণ্ট মেচিনাৰী আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ কিন্তু মই এটা কথা ন দি ক'ব পাৰোঁ নিৰ্বাচন যদি নিৰপেক্ষ হয় নিৰ্বাচন যদি শান্তিপূৰ্ণ হয় দাবী ধমকি ভয় ভাবুকি এইবিলাক যদি বিজেপি আৰু বিজেপিৰ লগত থকা দলবিলাকে ব্যৱহাৰ নকৰে ৰাইজে যদি শান্তিপূৰ্ণভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ সুযোগ পায় কংগ্ৰেছ দল ইয়াত অপ্ৰতিৰোধ্য কৈছোঁ যে 1995 চনত তদনান্তীন আমাৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই ৰাভা আসাম অট'নমাছ কাউন্সিলখন জন্ম দিছিলে আৰু এজন ব্যক্তিয়ে দীঘলীয়া সময় এই কাউন্সিলখনৰ নেতৃত্ব দি আছে কাউন্সিলখন জন্ম দিয়াৰ উদ্দেশ্য আছিলে এই অঞ্চলটোৰ ৰাইজৰ আৰ্থ সামাজিক সাংস্কৃতিক ভাষিক শৈক্ষিক উন্নয়নৰ এটা বাতাবৰণ সৃষ্টি কৰা সেইকাৰণে মই গোটেই ৰাভা আসাম এলেকাৰ প্ৰায় 10 লক্ষ ভোটাৰক আহ্বান জনাম যে 10 বছৰীয়া শাসনকালৰ এটা হিচাপ নিকাচ হওক যে কিমান আৰ্থ সামাজিকভাৱে ৰাভা আসাম এলেকাৰ ৰাইজৰ ভোটাৰসকলৰ উন্নয়ন ঘটিলে যিমান পুঁজি আবণ্টন হ'লে পুঁজিবিলাক ক'ত কেনেকৈ ব্যৱহাৰ হ'ল আৰু টংকেশ্বৰ ৰাভা ডাঙৰীয়াকো মই আহ্বান জনাম যে আপুনিও 10 বছৰ এটা খতিয়ান দি দিয়ক যে মই ইমান টকা পালোঁ আমুকত ইমান দিলোঁ তামুকত ইমান দিলোঁ ৰাইজে পৰীক্ষা নিৰীক্ষা কৰি চাওক ৰাইজৰ আদালতত আপুনি তথ্যভিত্তিকভাৱে সাজু হওক মুখামুখি হওক ৰাইজে ইতিমধ্যে যিবিলাক অভিযোগ আপোনাৰ বিৰুদ্ধে আনিছে সেই অভিযোগ খণ্ডন কৰিবলৈ হ'লে আপুনি পুঁজি কিমান আবণ্টন পালে পুঁজি ক'ত কেনেকৈ খৰচ কৰিলে তাৰ হিচাপ আপুনি দিব লাগিব আৰু যদি হিচাপ দিয়াত ব্যৰ্থ হয় তেতিয়াহ'লে ৰাইজে যিটো অভিযোগ আনিছে যে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰত এই কাউন্সিলখন নিমজ্জিত হৈছে বুলি সেই কথাটো তেওঁলোকে আওপকীয়াকৈ মানি লোৱা হ'ব আৰু সেইটোতেই কংগ্ৰেছ দলৰ জয় হ'ব কি বিধায়ক আছে প্ৰণয় ৰাভা ডাঙৰীয়াক আমি নিৰ্বাচন কমিটিৰ সভাপতি হিচাপে আমাৰ এখন ডাঙৰ কমিটি কৰি দিছোঁ তেওঁলোক যথেষ্ট আশাবাদী আমি নমিনেশ্যনৰ উদ্যোগ প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত আমি গাঁৱে গাঁৱে চুবুৰীয়ে ঘৰে ঘৰে গৈ আমি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে সংকল্প লৈছোঁ আৰু মোৰ বিশ্বাস যে সাম্প্ৰতিক অসমত যিটো পৰিস্থিতি চলি আছে নিবনুৱা সমস্যাৰ ভয়াৱহতা আজি বানপানী গৰাখহনীয়া সমস্যা জনজাতি মানুহৰ কাৰণে যোৱা বাজেটত দিয়া পইচাৰ 51% ব্যৱহাৰ নহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ জনজাতি ৰাইজৰ প্ৰতি আন্তৰিকতা কিমান যিখন চৰকাৰে বাজেট ধাৰ্য কৰাৰ পাছত 51% পইচা ব্যৱহাৰ নকৰে বুলি অজন্তা নেওগ ডাঙৰীয়ানীৰ বাজেট যেতিয়া পাঠ কৰিছে তাতে তথ্য ওলাইছে কি কৰি আছে জনজাতি ৰাইজৰ কাৰণে গতিকে এই কথাবিলাক ৰাইজে এটা সিদ্ধান্ত ল'ব আৰু এই অঞ্চলৰ উচ্চ শিক্ষিত সাংস্কৃতিবান ৰাইজৰ ওপৰত আমাৰ বিশ্বাস আৰু ভৰসা আছে 2 এপ্ৰিলত আমি তাৰ ফলাফল দেখিবলৈ পাম